Oh
Namo
ব্রহ্মা বিষ্ণুর উদ্যমুখ করেছেন সজন কিছুদিন পিছতে পৃথিবীর মহাপ্রলয়ের সৃষ্টি হব দশ বন তোর তীর্ণ গতিকু বাসি না থাকিব হে হে আমার উপরত অর্পণ করার দায়িত্ব ব্রহ্মা বিষ্ণু রুদ্রকে নয় করুগৈ অর্পণ প্রজাপতি প্রভু আপনি জীবজগত সজন করেছে আমি সেই জীবজগত পালন করেছি আর রুদ্রই অন্যায় অধর্ম হলে তাক সংসার করে সৃষ্টি রক্ষা করেছে এইদৰে আমি তিনিওৱে অবিৰম গতিত জীবজগত ৰক্ষা কৰি আহিছো কিন্তু আজি হঠাৎ আমাৰ সৃষ্টিত উলট পালট হ'ব ধৰিছে কাৰণ প্ৰজাপতিয়ে সজন কৰিবলৈ পাহৰিছে প্ৰভু আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিব পাহৰিছে প্ৰভু যেনেই দৃষ্টি নিক্ষেপ কৰিছো তেনেই আমাৰ সৃষ্টি পাপৰ দ্বাৰা নিৰ্মঞ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্ম এফালৰ পৰা গ্ৰাস কৰিব ধৰিছে ইয়াৰ কাৰণ কি আপোনালোকে কিবা বুজি পাইছেনে প্ৰভু আমি আহি আহি যুগৰ শেষ কল্পত ভৰি দিছো যুগ পৰিৱৰ্তনৰ সময়ত অন্যায় অমংগল অপায় আদিয়ে দেখা দিছে তাক ৰোধ কৰিব পৰা ক্ষমতা কাৰো নাই গ্ৰাহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয় আৰু সেই কল্পত যদি ধৰ্ম স্থিতি ল'বলৈ সুবিধা পায় তেনেহ'লে তাৰ ফলতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় আৰু যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেনেহ'লে তাৰ ফলতি ভয়ংকৰ দুৰ্ভিক্ষ মহামাৰী মৰামৰি কটাকটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব নহলে এই সুদৰ্শন চক্ৰ পহাৰি পৰি তোৰ মুণ্ড ছেদন কৰি তই কোন নহলে এই মহাহুলে তোৰ বুকু ভেদি কৰিম অস্ত পহাৰ কৰি একো লাভ নাই আপোনালোকৰ অস্ত সম্বৰণ কৰ মই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল মনত পৰা নাই মনত পেলাওক মনত পৰিছে উঠা মহাকাল কিন্তু অসমৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব দশ বন তৰুতীৰ্ণ
ক'তো একো বাচি নাথাকিব। মহাকাল, সৃষ্টি ৰক্ষা নহলে এই নৰ মনুষ্যৰ কি দশা হব মহাকাল? পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱেই নাই। অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। মহাকাল, তাৰ এটা উপায় দি যোৱা। তাৰ উপায় এতিয়া ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে পৃথিৱী তেল নিয়াব। আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো লুপ্ত হ'ব। আৰু মই কি কৰিব লাগিব মহাকাল? আপুনি সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰে ৰূপ ধাৰণ কৰি প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব। কিন্তু মনত ৰাখিব, মহাপ্ৰলয়লৈ আৰু বেছিদিন নাই। মহাপ্ৰলয়লৈ আৰু বেছিদিন নাই। এই সুন্দৰ বিনন্দিয়া সৃষ্টি, বেদ বেদান্ত শিক্ষা দীক্ষা সাহিত্য সভ্যতা আদি সকলো লোপ পাব। পুনৰ সৃষ্টি কৰিবলৈ আৰু কি থাকিব প্ৰভু? প্ৰজাপতি, আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সাহিত্যৰ নিদৰ্শনত থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছত পিছৰ কল্পই যাতে শুদ্ধ জ্ঞান পায় তাৰে এটি ব্যৱস্থা কৰক। প্ৰভু, সাহিত্য সভ্যতা সংস্কৃতি ইমান সোনকালে সংগ্ৰহ কৰাটো সম্ভৱ নহয়। এনে ভয়ংকৰ পৰিস্থিতিত কোন ক'ত পৰি থাকিব তাৰ কোনো ঠিকনা নাই প্ৰভু। তাৰে কিছু আভাস ৰাখিবলৈ মহাদেৱে চেষ্টা কৰিব। হঠাৎ মহাবৰ ধাৰণ কৰি সকলোবোৰে ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ সাহিত্য সভ্যতাৰ কৃষ্টি নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে অনাৰ্য শাসন অৱসান ঘটিব। প্ৰজাপতি আৰু ৰুদ্ৰ, প্ৰভু, এতিয়া আপোনালোক নিজ নিজ কৰ্তব্যত হওক অগ্ৰসৰ। তেন্তে আমি এতিয়া নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। বলক প্ৰজাপতি। চাৰিওফালে কেৱল পানীয়ে পানী। এই মহাপ্ৰলয়ৰ সময়ত কি অৱতাৰৰ প্ৰয়োজন হ'ব তাক মই ভাবিয়েই পোৱা নাই।
সহস্রকোটি প্রণিপাত করিব গ্রহণ। প্রভু প্রভু নারায়ণ নারায়ণ, সকলে ওখানে গভীর চিন্তাতে মগ্ন। আমি জানো তার কিবা সংবেদ পাম প্রভু। দেৱৰীক্ষী প্রভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ নাৰায়ণ। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে। নারায়ণ এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয় আগজাননী দি গ'ল। মহাপ্ৰলয়ত সাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব। কোনো কতো বাকী নাথাকিব। নারায়ণ মাত্ৰ দৈত্য আৰু অসুৰবোৰহে ভয়ংকৰ হৈ পৰিব। এইবিলাক সংহাৰ কৰিবলৈ আৰু ৰুদ্ৰৰ কিমান সময় প্ৰয়োজন হ'ব? আৰু দুষ্টক দমন আৰু শান্তক পালন কৰিবই লাগিব প্ৰভু। দেৱৰীক্ষী প্ৰভু আপুনি কথাটো বৰ পাতলকৈ ভাবিছে। নাৰায়ণ এবাৰ ভাবি চাওকচোন, প্ৰভু ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? অৱশ্যে ঠিকেই। এই মহাপ্ৰলয়ত পৃথিৱীৰ কোনো কতো বাচি নাথাকিব। নহয় দেৱৰীক্ষী, মহাকালে কৈ গ'ল মহাকালে মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ত বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যৱত। নাৰায়ণ নাৰায়ণ, সত্যৱত মহা ধাৰ্মিক ৰজা, আৰু তেওঁৰ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ দেৱৰীক্ষী? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে অপ্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওক। কেনেকৈ জীৱ জন্তুবিলাকক ৰাখিব লাগিব, কোনো যাতে ধ্বংস নহয়, তাৰ ব্যৱস্থা কৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। মই তাৰেই পৰিকল্পনা কৰি আছিলোঁ, সময়ত ব্যৱহাৰ কৰিম। বাৰু দেৱৰীক্ষী, এইদৰে আপুনি মাজে সময়ে আহি আমাক বুদ্ধি ভৰসা দিবলৈ নাপাহৰিব। ভাল প্ৰভু। এতিয়া যাওক, এই বাৰ্তা মানৱ সমাজৰ আগত বিলাই দিয়ক। পুনৰ্চবাৰ সহস্ৰ কোটি প্ৰণিপাত জনাই তাকে এতিয়া বিদাহে মাগিল। নারায়ণ
বুজিছো আমাৰ অৱতাৰৰ পানী শেষ হ'ব যাওঁ এবে নিজ কৰ্তব্যত সমগ্ৰসৰ কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নেযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে হাজিৰো কিয় তেওঁ মনে মনে বৈকুণ্ঠৰ পৰা গুচি গ'ল ইয়াৰ কাৰণ মই একো বুজিব নোৱাৰিলোঁ নিশ্চয় কৰবাৰ গুপ্ত আলোচনাত গোবিন্দ
দেৱৰীষি নাৰায়ণ নাৰায়ণ দেৱী দেৱী দেৱৰীষি কিবাহেতু আজি দেৱী বিখ্যাত মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মীনাৰায়ণৰ যুগলচৰণ দৰ্শন হয় কিন্তু আজিহে তাৰ পৰা বঞ্চিত হলো দেৱৰীষি দেৱী ময়ো মনে মনে তাকেই ভাবিছোঁ আজি আজি প্ৰথম বৈকুণ্ঠ কৰি প্ৰভু নাৰায়ণ প্ৰভুৱে কোনোদিনে মোক লগত নিনিয়াকৈ নাথাকে কিন্তু আজিহে তাৰ ব্যক্তিক্ৰম ঘটিলে দেৱৰীষি প্ৰণয় দেৱী মহাপ্ৰলয় এই পৃথিৱীত আৰু মহাপ্ৰলয় পৰি পানীত ডুব যাব চাৰিওফালে পানী পানী হ'ব দেৱী পানী পানী হ'ব দেৱৰীষি দেৱী আপুনি আপুনি কৰবাত প্ৰভুক লগ পাইছিল নেকি কওক দেৱৰীষি তাকেতো ক'বলৈ আহিছিলোঁ দেৱী কওক দেৱৰীষি গৈছিলোঁ কইনাখলৈ তাত কি দেখিলে জানা কি দেখিলে দেৱৰীষি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিওজন একেবাৰে গুপ্ত আলোচনাৰ মাত্ৰ দেৱৰীষি আকৌ পিছত তাত কি দেখিলোঁ জানা কি দেখিলে দেৱৰীষি ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্য পাৰ্বতী সেই গুপ্ত আলোচনাত ভাগ লৈছে কিন্তু দেৱী তোমাকে তাত নেদেখি মই বৰ আচৰিত হলো কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি কৰি পেলালে দেৱী মই আকৌ ভাবিলো বিষ্ণুৱে বা কিয় তোমাক লগত নানিলে এই কথা সঁচা জানো দেৱৰীষি সঁচা নে মিছা নিজে গৈ দেখিবা নহয় দেৱৰীষি মই গৈ পোৱাৰ লগে লগে সেই ভোলা নাতে টুটকীয়া নাৰদমুনি আহিল বুলি ইটিকিং কৰিহে পঠালে সেইবাবে দেৱী মই তাত এখন দোকানৰ পোনে পোনে আহি একেবাৰে বৈকুণ্ঠ পালোহি দেৱৰীষি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব আৰু তাৰ আলোচনা চলিছে গোপনে অথচ মই কমকে নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে মই প্ৰভুৰ পত্নী হৈও সেই আলোচনা কিয় ভাগ ল'ব নোৱাৰিলো কওক দেৱৰীষি এতিয়া মোৰ কৰ্তব্য কি মই ভীষণ ভাৱে অপমানিত হৈছো তাতোতকৈ ডাঙৰ কথাটো কি জানা দেৱী দেৱৰীষি যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে নিশ্চয় মোকে দিছে দেৱৰীষি ব্ৰহ্মাৰ কন্যা সৰস্বতী দেৱৰীষি জীৱ-জন্তু দায়িত্ব দিছে নিশ্চয় মোকে দিছে দেৱৰীষি জীৱ-জন্তু দায়িত্ব দিছে নিশ্চয় মোকে দিছে কওক দেৱৰীষি নাৰায়ণ নাৰায়ণ দেৱৰীষি ৰুদ্ৰ ভাৰ্যা পাৰ্বতী দেৱৰীষি দুইজনে মনত কিমান আনন্দ তুমি থকা দেৱৰীষি সেই আনন্দ ভাগ ল'ব পাৰিলাহেঁতেন নহ'লে তেনেকুৱা গুপ্ত কাহিনী কিয় আজি প্ৰভুৱে মোৰ পৰা এই কথা গোপনে ৰাখিলে দেৱৰীষি মই কেতিয়াও পত্নী নহয় দেৱৰীষি নাৰী হাস্যময় নাৰী হাস্যময় নাৰীয়ে ধৰিব পাৰে ৰমাচন্দী মূৰ্তি মোৰ অবিহনে প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীষি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম নাজানো দেৱী প্ৰভুৱে কিয় তোমাক প্ৰত্যাখ্যান কৰি গোপতে নতুন সৃষ্টি পাতনি মেলিব দেৱৰীষি সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম প্ৰভুৱে বুজক এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে
চাই লোৱা দেৱতা মণ্ডলী, চাই লোৱা মত্যৰ মানৱ পাতালৰ বাসুখী। নাৰীকে ভীষণ ৰূপ ধৰিব পাৰে, নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে। দেৱৰ্ষি, আপোনাৰ সাক্ষাতে আপোনাক সাক্ষী কৰি মই মহা প্ৰলয়ংকাৰী দৈত্যৰ সৃজন কৰি প্ৰভুৱে সৃষ্টিৰ যি বীজ অংকুৰত কৰিব খুজিছে, প্ৰভুৱে সৃষ্টিৰ নতুনকৈ বীজ অংকুৰণ কৰিব খুজিছে, তাক মই ধূলিৰ লগত উৰুৱাই দিম। ধৈৰ্য্য দেৱী, ধৈৰ্য্য তুমি এনে নিদান প্ৰতিজ্ঞা মই ভবাই নাছিলো দেৱী, মই বিনাহে মাগিলো দেৱী। কিন্তু যোৱাৰ আগত কৈ যাওঁ দেৱী, তুমি এনে নিদান কৰ্তব্যলৈ আগ নাবাঢ়িবা। মহাবলীৰ আৰম্ভ হোৱাৰ আগতে নতুন এক মহাবলীৰ সৃষ্টি নকৰিবা দেৱী। তুমি আমাৰ সত্য নহয় পাৰিম দেৱী, তুমি আমাৰ সত্য নহয় পাৰিম দেৱী, বিনাহে মাগিলো। দেৱৰ্ষি, নাই দেৱৰ্ষি, এবাৰ মই যি কামনি মনস্থ কৰিলো তাৰ পৰা আৰু কেতিয়াও নহওঁ বিচলিত। নাৰী জেদি, নাৰী হিংসাৰ পৰায়ণ। প্ৰভুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। প্ৰভুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। প্ৰভুৰ সৃষ্টি মই কৰিমেই কৰিম। দেৱী, নাৰায়ণ লক্ষ্মী মানে দৈত্য ইটো মহাদেৱৰ
দেও মহাদেৱৰ ত্ৰিশূল মৃত্যু ঘটাব নোৱাৰে পুত্ৰ মাতৃ তোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিছো মোৰ আদেশ মতে কাম কৰিব লাগিব শুন পুত্ৰ অলপ দিনৰ পিছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী আৰু পানীয়ে থাকিব বেদ বেদাংগৰ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই পুত্ৰ সকলোবোৰ সংগ্ৰহ কৰিব লাগিব ঋষি মুনিসকলে যাক যজ্ঞ কৰিবলৈ বেদ শাস্ত্ৰ একো নাথাকিব আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত তহঁত অখৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব তেতিয়া তহঁতে দেৱতা দেৱতাতকৈ উচ্চ শাসন ল'ব পাৰিবি মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব মাতৃ কি নামেৰে জনাজাত সময়ে ধৰাৰ মধ্যত পুত্ৰ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছো তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে পুত্ৰ সেয়েহে তোৰ নাম হ'ব দৈত্য দৈত্য নামে তই ভাবিছে নাযায় যা এতিয়া ধুমুহাৰ গতিত নিজ কৰ্মত অগ্ৰসৰ মাতৃ পুত্ৰ মোক অমৰত্ব প্ৰদান কৰক মাতৃ পুত্ৰ মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই তথাপিতো কৰিছো প্ৰদান সি অমৰত্ন বৰৰ নিচিনা আকাশ পাতাল মধ্যৰ কোনো বীৰে তোক মৃত্যু ঘটাব মাতৃ মোক আৰু এটা বৰৰ প্ৰয়োজন হৈছে মাতৃ পুত্ৰ দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এজনী সুন্দৰী ৰমণীৰ প্ৰয়োজন হৈছে মাতৃ তই ঠিকেই কৈছ পুত্ৰ শুন পুত্ৰ এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনোৱে নাই পুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও তই সৰস্বতীক বিবাহ কৰিব পুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰিব পুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰিব সৰস্বতী
লক্ষ্মীৰ নন্দন মই নামৰ এই স্বৰ্গৰ দেৱতা মৰ্যৰ মানৱ পাতালৰ হ'ব লাগিব মোৰে ভয়ত থৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই এই হয় দৈত্যৰ কৰ্তা হয় দৈত্যৰ ভকতি কিমান বীৰত্ব কিমান পৰাক্ৰম কিমান প্ৰজাপতি প্ৰভু যিমানবোৰ প্ৰয়োজনীয় বেদ বেদান্ত আছিল সকলোবোৰ সংগ্ৰহ কৰি মজুত কৰা হৈছে এতিয়া চিন্তাৰ কোনো প্ৰয়োজন নাই ধন্য প্ৰজাপতি ভোলানাথ মোৰ অনুচৰ নন্দী ভিন্নী ভূত প্ৰেত সকলোকে ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগাই দিয়া হৈছে সকলোবোৰ সাজু আছে প্ৰভু লক্ষ্মীয়ে এটা মহাদৈত্য শাসন কৰিছে সি এতিয়া এইফালে আহিব লাগিছে মই এতিয়া আহিলোহে তেন্তে বৰ বিপদ হল প্ৰজাপতি নাৰীৰ চৰিত্ৰ বুজাটো বৰ টান লক্ষ্মীয়ে মোৰ লগত যি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে তাৰ ফল নিশ্চয় ভোগ কৰিব প্ৰভু এই তুতকীয়া নাৰত থাকে মানে নোহোৱা নুপুজা ঘটনা ঘটিয়েই থাকিব সি মোৰ পুত্ৰ হৈ মোৰে সৃষ্টিপাতত বাধা হিচাপে থিয় দিছে তাক মই ক্ষমা নকৰিম তাক মই উচিত শাস্তি প্ৰদান কৰিম মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাৰে আঘাত পাইছে তাক বাধা দিব কোনেও নোৱাৰে আমাৰো দেখিছো শক্তি কমিয়েই আহিছে मैं सरस्वती विवाह करम काद है सरस्वती কোন তই মহাদৈত্য কিয় বৈকুণ্ঠত কৰিলি প্ৰৱেশ মই
মই লক্ষ্মীৰ পুত্ৰ নাম মোৰ হয়া দত্ত লক্ষ্মীয়ে মোক এই বিশ্বৰ অধিকাৰ দিছে তাহলে বিশ্ব অধিকাৰী হ'ব নোৱাৰো লক্ষ্মীয়ে মোক সৰস্বতীক বিবাহ কৰাবলৈ নিৰ্দেশ দিছে এই কি চাই আছ হত মোৰ আদেশ পালন কৰ দৈত্যৰ উৎফন্দালি সীমা চেৰাই গৈছে এই মহাহুলে তোৰ বুকু ভেদ কৰাৰ আগতে ইয়াৰ পৰা তুৰন্তে আঁতৰি যা প্ৰভু সুদৰ্শন প্ৰহাৰ কৰি দৈত্যক নিধন কৰক নহলে এই পৃথিৱী ধ্বংস কৰিব প্ৰভু ধ্বংস কৰিব চেষ্টা দেৱতা লক্ষ্মীৰ পৰাৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাহুৰেও মোক একো অপকাৰ কৰিব নোৱাৰে ইচ্ছা কৰিলে তহঁতে মোক প্ৰমাণ কৰি চাব পাৰ শুন শুন হেৰা দেৱতা তহঁতে এই বিশ্বৰ অধিকাৰী হ'ব নোৱাৰ শুন তহঁতৰ লগত যিমানবিলাক বেদ বেদাংগ আছে মহাপ্ৰলয় হোৱাৰ আগত এই সকলোবিলাক মোৰ হাতত অৰ্পণ কৰ বহু যুগ ধৰি তহঁতে সেই বেদ বেদাংগৰ জ্ঞান আহৰণ কৰি আমাৰ দৈত্য দানৱক ঘৃণাৰ পাত্ৰ কৰিছ এইবাৰ সেই সকলো অধিকাৰ কৰি শ্ৰেষ্ঠতাৰ প্ৰমাণ কৰিম দৈত্যৰ আটাপালি কেতিয়াও সহ্য নকৰো ললো এই মহাহুল চাও বাৰু কেনেকৈ তই ব্যৰ্থ কৰ দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে লক্ষ্মীৰ কৃপাত মাখি হৈ সিংহৰ দৰে বিচৰণ কৰিছে নহলে এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোক খণ্ড খণ্ড কৰিলোহেঁতেন বেশ তেন্তে হে হোক যুদ্ধকার নকরি পেলাম যুদ্ধ করে নারায়ণে উদর ঘর ধরি পলাই হারিলি তাহাতাকে ধরি আনি হাতে গলে বাঁধি চলন্ত অগ্নিত করিম নিক্ষেপ যাও মই মোৰ সৰস্বতীক বিচাৰি যাওঁ সৰস্বতী সৰস্বতী
দেবী সরস্বতী আজি নয়ন লাগে সরে দেবী অতি ধীরমতি আজি লক্ষ্মী মোৰ ওপৰত হিংসাৰ ভাৱ কিয় উদয় হ'ল? মইতো লক্ষ্মীক কোনো দুখ কৰা নাই। আৰু লক্ষ্মীৰ এনে কুকাৰ্য বিষ্ণুৱে সমৰ্থন কেনেদৰে কৰিলে পিতা? বিষ্ণুৱে এই বিষয়ে গমেই নাপায়। আমি তিনিওৱে মহাপ্ৰলয়ৰ কথা গুপ্তভাৱে আলোচনা কৰি আছিলোঁ। আই বিষ্ণু কৈছে এই বিষয়ে লক্ষ্মীৰ আগত আলোচনা কৰিবলৈ। পিতা, লক্ষ্মী মোৰ প্ৰতি যি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য নকৰিম। মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাবা পিতা, লক্ষ্মী মোৰ প্ৰতি যি ব্ৰহ্মখেল নিক্ষেপ কৰিছে সেই ব্ৰহ্মখেল লক্ষ্মীৰ বুকুলৈ মই ঘূৰাই পঠাম। আৰু তেতিয়া লক্ষ্মীয়ে বুজিব যে এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী। নাই নাই এইবোৰ কৰি থাকিবলৈ আৰু সময় নাই। সেই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সকলো জ্ঞান ভাণ্ডাৰ হৰণ কৰি নিব। আই আপুনি গ'ল, আপুনি মোৰ বাবে অলপো চিন্তা নকৰিব। সেই দৈত্যই মোক হৰণ কৰি বিবাহ কৰিব নোৱাৰে আৰু তাৰ ব্যৱস্থা মই নিজেই কৰিম। আই মোৰ তোৰ বাবে বৰ চিন্তা হৈছে। আই তই ইয়াত এখন দেখো নাথাকিবি। আই তই ইয়াত এখন দেখো নাথাকিবি। আই সৰস্বতী পিতা, মই আহিলো। আই মই আহিলো। এইবাৰ সাৱধান হোৱা লক্ষ্মী, তুমি বিষ্ণু পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি গৈছা। তুমি সেই দৈত্যলৈ মোক বিবাহ দিয়াৰ প্ৰস্তাৱ দি মোক এই জগতবাসীৰ ওচৰত সেৱা কৰাইছা।
এই সৰস্বতী ইমানো বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিততে কাম কৰি যাব। ময়ো চাওঁ লক্ষ্মী, তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া। ময়ো চাওঁ লক্ষ্মী, তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিবাহ দিয়া। লক্ষ্মী আয়ে মোক কৈছিল এই পৃথিৱীত সৰস্বতী সুন্দৰী নাৰী তেনেস্থলত তই সৰস্বতী। নাই মই বিশ্বাস হোৱা নাই। দৈত্যপতি, আপোনাৰ আয়ে মিছাৰ আশ্ৰয় লৈছে। এই জগতত সৰস্বতী নামৰ কোনো সুন্দৰী নাই। মোৰে কোনখন গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। আতৰহ কুৎসিত নাৰী, মই এনে কুৎসিত নাৰীক বিবাহ কৰাব নোৱাৰো। লক্ষ্মী হয় মোক ভিখন প্ৰতাৰণা কৰিলে। নাই মই আৰু ইয়াতে এখন টেকু ৰৈ থাকিব নোৱাৰো। মই লক্ষ্মী আয়ুৰ ওচৰলৈ যাবই লাগিব। মন্ত্ৰী এইবাৰ চাওঁ লক্ষ্মী, তুমি যি ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা আৰু এতিয়া সেই ব্ৰহ্মখেল তোমাৰ বুকুলৈ ঘূৰাই পঠাল। এইবাৰ চাওঁ তুমি সেই দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা। এইবাৰ চাওঁ লক্ষ্মী, তুমি সেই দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা। লক্ষ্মী হাজিৰো লক্ষ্মী কিহৰ প্ৰয়োজন হ'ল? মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই মোক দেৱ সমাজৰ আগত ঘৃণনীয় কৰি তুলিছে। আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমিও জগতৰ মাতা লক্ষ্মী। তুমি যদি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা তেন্তে ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰ ভাবি চোৱা নাই লক্ষ্মী। আপুনি কি ক'ব খুজিছে? মই একো বুজিব পৰা নাই। মোক ভালদৰে বুজাই কওক। শুনা, অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। মহাপ্ৰলয়ত সাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব আৰু তাৰ আগতে তুমি ভীষণ দৈত্য স্বজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা।
আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? এই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছো। বুজিছো, তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কামত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী? তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰা নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ তুতকীয় বুলি জনাজাত। নাৰদ এজন জ্ঞানী মানি ঋষি, তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। এই বিশ্ব ব্ৰহ্মাণ্ডত শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনো নাই বুলি। বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ দেখুৱালো আৰু প্ৰতিদ্বন্দ্বী ৰূপে মই থিয় দিছো। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি দম্ভী, তুমি গৰ্বিতা। তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়, তুমি কোনোবা অলক্ষ্মী, তুমি কোনোবা দানৱী। প্ৰভু, ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী? পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। প্ৰভুৱে বুঝক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। ভুল লক্ষ্মী, ভুল। তুমি ভুল পথে পৰিচালিত হ'লা। ইয়াৰ পৰিণাম অলক্ষ্মী, ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি মহা সংকটত পৰি উদ্ধাৰৰ বাবে হাই হাই কৰি ফুৰিব লাগিব। আৰু তেতিয়া অলক্ষ্মী, আৰু তেতিয়া তোমাক উদ্ধাৰ কৰোঁতা কোন ওলাব? মই আৰু তোমাৰ লগত তৰ্ক নকৰো লক্ষ্মী, তোমাৰ যুক্তি হেৰাই গৈছে। মই এতিয়া আহিলোহে, কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ লক্ষ্মী, ইও এক কৰ্মৰ ফল। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, এই কথা জানিবা নিশ্চয় অলক্ষ্মী। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। লক্ষ্মী ইমান অবলা নাৰী নহয় যে কাৰোবাৰ চাতুৰী কথাত ভুল যাব। মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব। প্ৰভুৱে যাতে অন্য এখন পৃথিৱীৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে এই মহান দৈত্যৰ স্বজন কৰিছে। মাতৃ, 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 পুত্ৰ, কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা মাতৃ? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? তোমাৰ লগত ইমানবিলাক সুন্দৰী নাৰী থাকোঁতে মোক সেই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকীক বিবাহ কৰাবলৈ প্ৰস্তাৱ দিছা। কি কলি? সৰস্বতী কুৎসিত নাৰী? তোক কোনে কৈছে পুত্ৰ? মোক কোনেও ক'ব নালাগে। সৰস্বতী আহি নিজেই মোক সকলো ব্যক্ত কৰিছে আৰু মোৰ চকু এতিয়াও অন্ধ হোৱা নাই। পুত্ৰ, সৰস্বতীৰ সমান জ্ঞানী পানী সুন্দৰী নাৰী এই পৃথিৱীত অন্য কোনোৱেই নাই। বৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি। তই অন্য কোনোবা নাৰীক লগ পাইছ পুত্ৰ? মাতৃ, পুত্ৰ, বৃথা চেষ্টা নকৰিবা মাতৃ। তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা। মই জানিব পাৰিছো
এই পৃথিৱীত যিমানবিলাক সুন্দৰী ৰমণী আছে সেই সকলোবিলাক তোমাৰেই দাসী নহয় আৰু সৰস্বতীও তোমাৰেই দাসী তুমি মোক সৰস্বতীক বিবাহ কৰাবলৈ কৈ মহাপ্ৰতাৰণা কৰিলা মন্ত্ৰী মই সেই দাসীক বিবাহ কৰাব নোৱাৰো দাসীক বিবাহ কৰাই মই চিৰদিন দাস হৈ থাকিব নোৱাৰো মন্ত্ৰী পুত্ৰ তই ভুল বুজিছ পুত্ৰ মোৰ কোনো দাগ দাখি নাই মিছাত ভুল নাযাবি পুত্ৰ মিছাত ভুল নাযাবি মিছা মই একোকে নাজানো জানো মাত্ৰ কৰ্তব্য নিজৰ শুনা মন্ত্ৰী এই দৈত্যৰ সেইখন প্ৰতিজ্ঞা দৈত্যই কেতিয়াও দাসীক বিবাহ নকৰে আৰু মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে অন্তৰত দাসীক বিয়া কৰাতকৈ তোমাক বিবাহ কৰালে সমস্ত দাসী মোৰেই হ'ব সাৱধান দৈত্য কোন মুখে তই এনে বাক্য কৰিলি উচ্চাৰণ হাতৰ মোৰ সন্মুখৰ পৰা তোৰ মুখ চাব নাপায় পুত্ৰ হৈ মাতৃ পত্নীৰ বাবে পাব বিচাৰ তোক স্বজন কৰি মই মহা ভুল কৰিলো সেই দেৱ সমাজলৈ কলংক আনিলো ভুল কৰিলা মাতৃ এতিয়া সেই ভুলৰ প্ৰায়শ্চিত্ত কৰা আহা মাতৃ পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নী ৰূপে মোৰ কোলাত লোৱাহিছো দেখিব জগতবাসীয়ে নিস্বাৰ্থ পূৰণ কৰিবলৈ গৈ যি ভয়ংকৰ দৈত্য সাধন কৰিলে তাৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে লক্ষ্মী লক্ষ্মী পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নী ৰূপে মোৰ কোলাত লোৱাহিছিল
এতিয়া কেনে লাগিছে লক্ষ্মী? তুমি জগতৰ মাতা হৈ যে ঘৃণনীয় কামত লিপ্ত হলা তাৰ ফল ভোগ কৰিবলৈ সাজু হোৱা। দৈত্য স্বজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিব গৈ এতিয়া তুমি সৌ সাগৰত ডুব গৈ থাকিব লাগে। মোক স্পৰ্শ নকৰিবা লক্ষ্মী, তুমি প্ৰায়শ্চিত্ত হ'ব লাগে। অবলা নাই মই অজানিতে নকৰি ভগৱান নাম ভুল কৰি পেলালো। প্ৰভু প্ৰভু মোক মোক ৰক্ষা কৰক। প্ৰভু মোক ৰক্ষা কৰক। দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই। প্ৰভু তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাদে অন্য একো উপায় নাই লক্ষ্মী। প্ৰভু আপুনি আপুনি ৱাজি এনে ব্যাখ্যা কৰিছে উচ্চাৰণ। প্ৰভু মই উচ্চাৰণ কৰা নাই লক্ষ্মী, মই উচ্চাৰণ কৰা নাই। দৈত্যয়ে উচ্চ স্বৰে চিঞৰি চিঞৰি কৈ গৈছে লক্ষ্মীয়ে তাৰ একমাত্ৰ সেয়েহে লক্ষ্মী তুমি আৰু এই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰা। তোমাৰ কাৰণে লক্ষ্মী, তোমাৰ কাৰণে এই বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। তুমি চৰিত্ৰহীনা। ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাহে লক্ষ্মী। তুমি দৈত্যৰ পত্নী। সেয়েহে মই তোমাক পৰিত্যাগ কৰিলো। স্বৰ্গ মধ্য পাতাল এই তিনিওলোকত লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা পলাই সাৰিব নোৱাৰা। যিহেতু তুমি দৈত্যক অমৰত্ব বৰ দি স্বজন কৰিছা। যদি তুমি জগতৰ মাতা লক্ষ্মী হৈ থাকিব বিচৰা তেন্তে তুমি সৌ সাগৰত ডুব গৈ থাকিব লাগে। প্ৰভু এয়া আপুনি কেনে বিধান দিছে প্ৰভু? মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ। গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে। যদি তুমি জগতৰ মাতা লক্ষ্মী হৈ থাকিব বিচৰা তেন্তে তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব। জগতবাসী চাই লোৱা যি লক্ষ্মী আজি প্ৰভু বিষ্ণুৰ সৈতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিলো। সেই লক্ষ্মী ৰাতি সামান্য ভুলৰ বাবে
দেৱৰীখি তুমি যিদৰে তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোৰ বাবে এই বৈকুণ্ঠৰ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিলা ময়ো আজি তোমাক দিছো অভিশাপ মোৰ দৰে তুমিও এদিন এই বৈকুণ্ঠৰ পৰা খহি পৰিব লাগিব দেৱৰীখি এই বৈকুণ্ঠৰ পৰা খহি পৰিব লাগিব প্ৰভু মই যে চৰমে আপোনাকে স্বামী ৰূপে পাওঁ প্ৰভু মোক যেন সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে প্ৰভু যোৱাৰ আগতে মোৰ সেৱা কৰিবা পলম নকৰিবা লক্ষ্মী নহলে এক ভয়ংকৰ বিপদৰ সন্মুখীন হবা তিনি কল্প ধৰি তুমি সৌ সাগৰত ডুবকৈ থাকিব লাগিব সময়ত লক্ষ্মী সময়ত মই তোমাক উদ্ধাৰ কৰিম যোৱাৰ আগতে এটা কথা কৈ যাওঁ প্ৰভু সেই হয় দৈত্য আমাৰ নহয় সি তাৰ একে আখিতে প্ৰাণীৰ হাতত মৃত্যু হ'ব প্ৰভু সি তাৰ